নমস্কাৰ, স্বাগতম জনাইছোঁ অন্য ভিডিঅ'ৰ মাজলৈ। আজি মই এটা বাতৰি চালোঁ। বাতৰিটোত গম পালোঁ যে বহিৰাজ্যৰ পৰা গাহৰি আনি ব্যৱসায় কৰি আছে অসমৰ কিছুমান ব্যৱসায়ীয়ে, কিন্তু অসমৰ থলুৱাসকলৰ বজাৰ বন্ধ কৰি ৰাখিছে। এই সন্দৰ্ভত মোৰ বাতৰিটো পাই এটা ভিডিঅ' বনাবলৈ মন গ'ল। এতিয়া অসমৰ পশুপালন বিভাগটোৱে অসমৰ থলুৱা কৃষকসকলৰ কথা চিন্তা কৰেনে কিবা, আপোনালোকে জনাওকচোন কমেণ্টত। আৰু যদি কৰে বুলি ভাবে তেতিয়াহ'লে আপোনালোকে গম পায়, এতিয়া যিহেতু অসমত বিভিন্ন জেগাত আফ্ৰিকান সোৱাইন ফিভাৰ সংক্ৰমণ হৈ বহুতো গাহৰি মৃত্যুমুখত পৰি আছে। আৰু এই বেমাৰটোৰ প্ৰতি ৰাইজক সজাগ হ'বৰ কাৰণে কিবা সজাগতা সভা পাতিছেনে, আপোনাৰ পতা শুনিছেনে বা দেখিছেনে? মই কিন্তু আজিলৈকে ক'তো এনেধৰণৰ সজাগতা সভা পতা মই দেখা নাই। আৰু দ্বিতীয় কথা হ'ল, পালকসকলক এতিয়া এইটো সময়ত চেনিটাইজাৰৰ বহুত প্ৰয়োজন। চেনিটাইজাৰ উচ্চ মানদণ্ডৰ যোগান ধৰিব লাগিছিলে, কিন্তু সেইখিনি কৰা দেখা নাই। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে বাহিৰাগত ব্যৱসায়িক ৰঙা দলিচা পাৰি দি অসমত ব্যৱহাৰ কৰিবৰ কাৰণে তেখেতলোকে উদগনি জনাইছে বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছে। যিহেতু যোৰহাট আৰু শিৱসাগৰ জিলাত শেহতীয়াকৈ গাহৰি মাংস বজাৰ বন্ধ কৰি ৰাখিছে জিলা প্ৰশাসনে, কিন্তু কাৰ ছত্ৰছায়াত বাহিৰৰ পৰা ডাঙৰ ডাঙৰ ট্ৰাকত গাহৰি আনি ব্যৱসায়টো চলি আছে, এইটো এটা ডাঙৰ প্ৰশ্ন। এই সন্দৰ্ভত প্ৰতিদিন টাইমত এটা বাতৰি প্ৰচাৰ হৈছিলে, সেই বাতৰিটো আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। আহকচোন সেই বাতৰিটো চাই লওঁ। যোৰহাট আৰু শিৱসাগৰ জিলাত নিষিদ্ধ কৰা হৈছে গাহৰি মাংস। আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে দুই জিলাৰ প্ৰশাসনে, যাৰ ফলত এতিয়া সমস্যাৰ সন্মুখীন হৈছে থলুৱা গাহৰি পালকসকল। কিন্তু শিৱসাগৰ জিলাৰ হালোৱাটিঙত বহিৰাজ্যৰ গাহৰি মজুত কৰি জিলা দুখনৰ ভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰাৰো অভিযোগ উঠিছে। ট্ৰাকে ট্ৰাকে বহিৰাজ্যৰ গাহৰি আনি হালোৱাটিঙৰ পৰা সৰু গাড়ীৰে ভিন্ন প্ৰান্তলৈ সৰবৰাহ হৈ আছে। কিন্তু প্ৰশাসনৰ নিৰ্দেশনাৰ পাছতো কেনেকৈ ট্ৰাকে ট্ৰাকে গাহৰি আহিছে বহিৰাজ্যৰ পৰা, কাক মেনেজ কৰি চলিছে এই কাৰ্য? দুয়োখন জিলাতে এই ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ। আৰু এয়া আমি এখন ট্ৰাক দেখুৱাইছোঁ, আৰু ইয়াত যিহেতু দেখিছে আপোনালোকে গাহৰি লৈ যোৱা হৈছে। যিহেতু দুয়োখন জিলাতে সৰবৰাহ বন্ধ কৰা হৈছে, গাহৰি মাংস নিষিদ্ধ কৰা হৈছে, গতিকে তেনে পৰিপ্ৰেক্ষিতত কেনেদৰে এই বহিৰাজ্যৰ পৰা গাহৰি সৰবৰাহ কৰা হৈছে, এই লৈ এতিয়া বিভিন্ন প্ৰশ্নৰ উদ্বেগ ঘটিছে, প্ৰশ্ন উত্থাপিত হৈছে। আৰু কাৰ ছত্ৰছায়াত এনেদৰে বহিৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে গাহৰি সৰবৰাহ হৈছে এই দুয়োখন জিলালৈ, ইতিমধ্যে দল সংগঠনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে বিষয়টোক লৈ। দেখি আহিছোঁ যে আমগুৰিত বিশেষকৈ আমাৰ এই চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ ইয়াৰ অসাধু ব্যৱসায়ীসকলে বহিৰাজ্যৰ পৰা গাহৰি আনি পেলাই পঠিয়াই আছে নাগালেণ্ডলৈ। আৰু যিটো সময়ত নিষিদ্ধ ঘোষণা কৰা হৈছে গাহৰি ইয়াত আমাৰ অসমত বা শিৱসাগৰ জিলাত, কিন্তু এই সময়ছোৱাত কিন্তু প্ৰশাসনৰ যি নীতি, প্ৰশাসনৰ যি সোপাধলাৰ নীতিৰ বাবে আজি তাৰিখত এই অসাধু ব্যৱসায়ীসকলে গাহৰি পাহাৰলৈ নিবলৈ সক্ষম হৈছে। বহিৰাজ্যৰ পৰা অনা গাহৰি আনি আমাৰ থলুৱা ব্যৱসায়ীসকলক ৰামটাঙন সোধাইছে, থলুৱা ব্যৱসায়ীসকলক মাতে মৰা এটা পৰিকল্পনা কৰিছে। আৰু এই ব্যৱসায়ীসকলক নাকি লগাৰ পৰিৱৰ্তে আমাৰ স্থানীয় প্ৰশাসনে এই ব্যৱসায়ীসকলৰ পৰা মোটা অংকৰ ধন লৈ এখেতসকলৰ লগত সমিলমিলে বহি তেওঁলোকক উৎসাহ দি থকা পৰিলক্ষিত হৈছে। আৰু এইটো অতি পৰিতাপৰ বিষয়ে আমি ছাত্ৰ সন্থাই গৰিহণা দিছোঁ, আৰু অতি শীঘ্ৰে এইসকলক নাকি লগাবলৈ জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ। হয়, আপোনালোকে বাতৰিটোৰ পৰাতো নিশ্চয় বুজি পালে কিদৰে বাহিৰৰ ব্যৱসায়ীসকলে অসমত মাৰ্কেটখন ল'বৰ কাৰণে চেষ্টা কৰি আছে। আৰু এই ক্ষেত্ৰত অসমৰ পশুপালন তথা কৃষি বিভাগে চকুমুদা কুলিৰ ভাও জুৰিছে বুলি মই এই মুহূৰ্তত ক'ব বিচাৰোঁ। এই মুহূৰ্তত অসমৰ পালকসকলক যিমতে সহায় সহযোগ আগবঢ়াব লাগিছিলে বেমাৰৰ সময়ত, সেইসমূহ আগবঢ়োৱা দেখা নাই। কিন্তু আৰু এতিয়া কোনোবা এখন ফাৰ্মত যদি বেমাৰ সংক্ৰমণ হোৱা গম পাইছে, তেতিয়াহ'লে সেই ঠাইডোখৰ 1 কিলোমিটাৰ দূৰত্বলৈকে যিমান গাহৰি আছে সকলো কালিং কৰি তেখেতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু যিটো ক্ষতিপূৰণ দিছে তেনেই নগণ্য। সেই ক্ষতিপূৰণৰ পৰা কৃষকসকলে যে পুনৰ এখন ফাৰ্ম গঢ় দি তুলিব পাৰিব, সেইটো মই নাভাবোঁ। কিন্তু এই ক্ষেত্ৰত কৰোণা বেমাৰৰ সময়ত যেনেদৰে মানুহসকলক সজাগ কৰিছে, সকলোকে কোৱাৰেণ্টাইনত থাকিবলৈ অনুৰোধ জনাইছিলে, চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছিলে, কিন্তু এতিয়া গাহৰি বেমাৰৰ সময়ত ঠিক তেনেদৰে পালকসকলক সজাগ কৰিব লাগিছিলে বুলি মই ভাবোঁ। আপোনালোকে কমেণ্টত জনাব এই ক্ষেত্ৰত আপোনালোকে কি বুলি ভাবে। যিহেতু এই বেমাৰটো এটা সংক্ৰামক বেমাৰ, এই বেমাৰটো সংক্ৰমণ ৰোধৰ বাবে যিখিনি তৎপৰতা ল'ব লাগিছিলে সেই তৎপৰতা লোৱা দেখা নাই।